এই ভাওনা সমাৰোহভাগিৰ মূল উদ্দেশ্যই আছিলে শিশুৰ আধ্যাত্মিকভাৱে শাৰীৰিকভাৱে মানসিকভাৱে যাতে গুণী হয় জ্ঞানী হয় সবল হয় সংস্কাৰী হয় এনেধৰণৰ চিন্তাৰে আমি গোটেই কাৰ্যসূচীভাগে আয়োজন কৰা হৈছিলে আৰু মহাপুৰুষ শংকৰদেৱৰ নৃত্যৰ উদ্দেশ্যই আছিলে যাতে শিশুসকল সৰুৰ পৰা সুস্বাস্থ্য অধিকাৰী হওক সুস্থ মানসিকতাৰ অধিকাৰী হওক জ্ঞানী হওক তাৰে লক্ষ্য কৰি মহাপুৰুষ শংকৰদেৱে আমাৰ মানৱ জাতিলৈ নৃত্য আগবঢ়াই থৈ গৈছে আমি সেই নৃত্যৰ আদৰ্শৰ শিৰত লৈ উঠি অহা প্ৰজন্ম যাতে সদায় সুস্বাস্থ্য অধিকাৰী হয় সুস্থ মনৰ অধিকাৰী হয় সুস্থ জ্ঞানৰ অধিকাৰী হয় সুস্থ খাদ্যৰ অধিকাৰী হয় সুস্থ চৰিত্ৰৰ অধিকাৰী হয় সুস্থ বাক্য বচনৰ অধিকাৰী হয় তাৰ ওপৰত লক্ষ্য ৰাখি এই কাৰ্যসূচীভাগে আয়োজন কৰা হৈছিলে আজি গুৰুজনাৰ নৃত্যৰ জৰিয়তে আজি একেবাৰে শেষৰ দিনটোৰ যি কাৰ্যসূচী আৰম্ভণি হৈছে ইয়াৰ পৰা এটা বাৰ্তা দিবলৈ বিচৰা হৈছে যেন আমাৰ আধ্যাত্মিক সমাজখন বা আমাৰ সমাজখনক সদায় আলোকৰে বন্তিৰে প্ৰদীপ্ত কৰি ৰাখিবলৈ হ'লে আমাক গুৰুজনাৰ আদৰ্শ লাগিব আৰু আমি সদায় শাৰীৰিক মানসিকভাৱে আধ্যাত্মিকভাৱে নৈতিকভাৱে সদায় আমি নিজকে সবল কৰি সুস্থ কৰি ৰাখিব লাগিব তেতিয়াহে এখন যেন আমি সুস্থ সমাজ সুস্থ দেশ গঢ়িবলৈ আমি সক্ষম হ'ম তাৰ আদৰ্শ বিলাবৰ কাৰণে তাৰ বাৰ্তা দিবৰ কাৰণে আজি এই কাৰ্যসূচীভাগে আয়োজন কৰা হৈছে আৰু কি অনুষ্ঠান থাকিব আপোনালোকৰ আজি ইয়াতে ধৰ্মীয় আলোচনীৰ সভা আছে আমাৰ কেইবাজনো মহান ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে সন্মানীয় সত্ৰাধিকাৰ প্ৰভুসকলক নিমন্ত্ৰণ কৰা হৈছে আৰু ধৰ্মীয় আলোচনা আছে তাৰপিছতে নিশালে এখনি আমি ভাওনা আয়োজন কৰা হৈছে আৰু সেই ভাওনা ভাগৰ পিছতে আজি কাৰ্যসূচী সমাপ্ত হ'ব